নমস্কাৰ আজি 26 এপ্ৰিল 2026 সানডে মই আজিৰ পৰা সম্পূৰ্ণ এটি সপ্তাহৰ বাবে ৰাশিফল কম দুই এখন চিঠিপত্ৰ থাকিব এভৰি সানডে মই প্ৰায় এনেকুৱা সময়ত টাইমেটত গোটেই সপ্তাহৰ ৰাশিফলৰ বাবে আহোঁ আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰতিকাৰ সম্পৰ্কে কম যদি আপোনালোকৰ ব্যক্তিগতভাৱে চিঠিপত্ৰ লিখিবলগীয়া আছে আপুনি গুৱাহাটীত পল্টন বজাৰত থকা ৰত্নকুবেৰলৈ পঠাব পাৰে নিশ্চয় আনসাৰ পাব ধন্যবাদ এতিয়া মই প্ৰথমতে দুখন কাৰ্ড লৈছোঁ পেন্টাকলছ এণ্ড পেন্টাকলছ মেষ ৰাশিসকলৰ বাবে এৰিছ এই সপ্তাহটোত মেষ ৰাশিৰ জাতক জাতিকাসকলে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে অৱশ্যে সপ্তাহটোত কিছু কষ্ট কৰিবলগীয়া হ'ব কিন্তু লাহে লাহে সুফল পাব বাধা বিঘিনি থাকিব কিন্তু সমাধানো হ'ব সপ্তাহটোৰ শনিবাৰ দিনা শনি মন্দিৰ দৰ্শন কৰক শনিদেৱৰ পূজা পাতল কৰক ভাল হ'ব কিন্তু পাৰ্টনাৰশ্বিপ ব্যৱসায়ত নাযাব পাৰ্টনাৰশ্বিপ ব্যৱসায়ৰ কাৰণে সপ্তাহটো অশুভকাৰক এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ ভাল উচ্চ শিক্ষাৰো যোগ আছে বিভিন্ন দিশত যাত্ৰা কৰিব পাৰে নিবনুৱাসকলে সফলতা লাভ কৰিব পাৰিব চাকৰি বাকৰিৰ যোগ আছে আগবাঢ়িব পাৰে এই সপ্তাহটোত শেষৰ ফালে আপোনাৰ স্বাস্থ্য পাতিৰ কিছু অৱনতি দেখুৱাই আছে গতিকে সাৱধান হ'ব লাগিব পাৰিলে সপ্তাহটোত আপুনি ষ্টিলৰ খাৰু এটা পিন্ধক নতুবা ষ্টিলৰ আঙুঠি পিন্ধক লাকি কালাৰ হ'ব ষ্টিল কালাৰ হোৱাইট কালাৰ দি আনলাকি কালাৰ হ'ব ব্লু লাকি নাম্বাৰ হ'ব 7 এতিয়া আহক বৃষ ৰাশিলৈ টৰাছ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে এই সপ্তাহটোত অৰ্থনৈতিক আপুনি শক্তিশালী হ'ব পাৰে টকা পইচা হাতলৈ আহিব হঠাৎ বাধা বিঘিনিও দেখুৱাই আছে ব্যৱসায় বাণিজ্যত সাৱধানে বিনিয়োগ কৰক নিশ্চয় ফল পাব আপোনাৰ ওপৰত আনে সংগ্ৰাস কৰিব পাৰে আপুনি নিজক কণ্ট্ৰলত ৰাখক ভাল হ'ব অনাকাংক্ষিত আলহীৰ আগমন সপ্তাহটো ভাল বেয়াৰ মাজেৰে আগবাঢ়িব পাৰিব কেতু কিছু অশুভ গতিকে এই সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যোগ প্ৰবল বিদ্যাৰ্থীসকলৰ চকুৰ বেমাৰ আজাৰে দেখা দিব পাৰে বিদ্যালাভত কিছু বাধা থাকিব অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে ভাগ্য উজ্জ্বল যেন দেখা যায় এই সপ্তাহটোৰ স্বাস্থ্য পাতিত মধ্যম ফল দিব যিমান পাৰে দান ধ্যান কৰক সপ্তাহটোত লাকি কালাৰ হ'ব স্কাই ব্লু লাকি নাম্বাৰ হ'ব 7 আনলাকি কালাৰ হ'ব য়েলো মিথুন ৰাশি জেমিনি হ্যাংম্যান এণ্ড পেন্টাকলছ এই দুখন কাৰ্ড মতে কোনো মূল্যৱান বয় বস্তু আপোনাৰ হাতলৈ আহিব পাৰে এই সপ্তাহটোত নিজৰ কৰ্মৰ বাবে আপুনি চিন্তা কৰিব পাৰে উন্নত হ'ব বিভিন্ন দিশত টকা পইচা হাতত আহিব নতুন কাম কাজত হাত দিলে সফলতা লাভ বিদ্যালাভত শুভ ফল দেখুৱাই আছে দূৰ ভ্ৰমণৰ যোগ দেখুৱাই আছে এই সপ্তাহটোত আপুনি লক্ষ্মীনাৰায়ণৰ মন্দিৰ দৰ্শন কৰক পাৰিলে লক্ষ্মী দেৱীৰ পাঁচালি পঢ়ক নিশ্চয় ফল পাব সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব এই সপ্তাহটোৰ শেষৰ ফালে সৰু সুৰা দুৰ্ঘটনাৰ যোগ প্ৰবল গতিকে আপুনি তামৰ খাৰু এটা পিন্ধক গোল্ডেন কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নাম্বাৰ 7 এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড কিং অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল লভিব অৱশ্যে বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব লাগিব ব্যৱসায় বাণিজ্যত কিছু বাধাৰ যোগ দেখুৱাই আছে শত্ৰু বৃদ্ধিৰ যোগ প্ৰবল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পশ্চিম দিশত ভ্ৰমণ নকৰিব অইন দিশত শুভকাৰক হ'ব এই সপ্তাহটোত পাৰিলে যিমান পাৰে আপুনি শিৱ পাৰ্বতীৰ পূজা পাতল ধ্যান আদি কৰক নিশ্চয় ফল পাব সপ্তাহটোৰ মাজভাগৰ পৰা নিবনুৱাসকলৰ ভাল হ'ব একেবাৰে শেষৰ ফালে বিদ্যাৰ্থীসকলে বিভিন্ন দিশত আগবাঢ়িব পাৰে ভাল ফল পাব লাকি কালাৰ হ'ব স্কাই ব্লু আনলাকি কালাৰ হ'ব অফ হোৱাইট লাকি নাম্বাৰ হ'ব 3 ধন্যবাদ এতিয়া মই এখন চিঠি লৈ গৈছোঁ এইখন চিঠি লিখিছে পাহি শইকীয়া এখেতে উত্তৰ গুৱাহাটীৰ পৰা লিখিছে কিৰুয়াং ডাঙৰীয়া নমস্কাৰ ল'ব মোৰ হেনো দুটা গ্ৰহ অশুভ গতিকে কি কৰিব লাগিব আৰু কেনেধৰণৰ প্ৰতিকাৰ কৰিলে মোৰ বিয়া বাৰুত বাধা আঁতৰিব ধন্যবাদ আপোনাৰ কুষ্টিখনত দেখুৱাই আছে
যে বাধা বিঘিনি আপোনাৰ প্ৰবল আৰু জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া ফাগুৱা হয় সেইদিনাখন বৃদ্ধি যোগ আৰু ধ্ৰুৱ যোগ সৃষ্টি হয়। গতিকে ফাগুৱাৰ দিনা আপুনি কৃষ্ণৰ পূজা পাতল কৰিব আৰু দুখীয়াক দান ধ্যান কৰিব, তেতিয়া ফল পাব। পাৰিলে অহা বছৰ যেতিয়া ফাকুৱা আহিব তেতিয়া গ্ৰীণ কালাৰৰ ফাকুৰি আপুনি ফাকু খেলিব, বেছি ভাল হ'ব। আৰু বাধা বিঘিনিবোৰ আঁতৰাৰ বাবে আপোনাৰ বিয়া বাৰুত যি বাধা আছে কাট খাব। আপুনি গোলাপ ফুলৰ পাপৰি পানীৰ লগত মিক্স কৰাকৈ সূৰ্যদেৱক অৰ্ঘ্য দিব আৰু সূৰ্য মন্ত্ৰ মাতিব। সদায় ৰাতিপুৱা কামটো কৰক। যদি ৰবি ষ্ট্ৰং হয় আপুনি নিশ্চয় ভাল ফল পাব। পাৰিলে এটা ৰুবি ৰত্ন পিন্ধিব, ভাল ৰুবি তামেৰে বনাই ৰিং ফিংগাৰত পিন্ধক। বাধা বিঘিনিবোৰ আপোনাৰ আঁতৰি যাব, বিয়া বাৰুৰ বাধাও আঁতৰিব। আৰু আপুনি পাৰিলে মাজে সময়ে নিজৰ কাজিনক আৰু পেহীক ৰঙা বৰ্ণৰ কাপোৰ কানি, শাড়ী নতুবা ফল মূল আপুনি দান দিব, আগবঢ়াব। তেতিয়া আপোনাৰ সকলো ক্ষেত্ৰত ফল আহিব আৰু আপুনি যিবোৰ বাধা বিঘিনি ফেচ কৰি আছে সোনকালে কাট খাব, আপুনি নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ। আৰু এখন চিঠি লৈ গৈছোঁ। এইখন চিঠি লিখিছে মৰমী মেধি। কিৰিয়ং ডাঙৰীয়া নমস্কাৰ ল'ব। আপোনাৰ টাইম 8ৰ এই প্ৰগ্ৰামটো আমি সদায় চাওঁ। মই এজন ল'ৰাক ভাল পাওঁ, কিন্তু আমাৰ কুস্তি দুখনৰ মিল নাই বুলি এজন জ্যোতিষে কৈছে। গতিকে আমাৰ বিয়াখন নহ'ব চাগে। মই তাক বেছি ভাল পাওঁ, গতিকে মই কি কৰিলে ভাল হ'ব? হয়, আপোনাৰ কুস্তিখনত মাংগলিক দুখ দেখুৱাই আছে, ল'ৰাজনৰ মাংগলিক নাই। মাংগলিক দুখ যদি এজনৰ থাকে তেতিয়া কিন্তু বেয়া, এৰাৰ চান্স থাকে, ডিভৰ্চৰ চান্স থাকে, কেতিয়াবা উইডো হোৱাৰো চান্স থাকে। গতিকে সাৱধান হ'ব লাগিব। বাকী দিশত মোটামুটি কিন্তু মিল আছে, গণৰ দুখো নাই, দুজনৰে নৰগণ। সেই হিচাপে আপুনি মাংগলিকৰ প্ৰতিকাৰ কৰক। পাৰিলে এটা ৰেড কইল পিন্ধি ৰাখিব হোল লাইফ আৰু মাংগলিকৰ পূজা পাতল কৰক, কৰি পেলাই কবচ এটা ধাৰণ কৰক। মংগলবাৰ দিনটো ষ্ট্ৰিক্টলি পালন কৰক, তেতিয়া কিন্তু বিবাহত তেনে আপত্তি নাই। কাৰণ আপোনালোকৰ যোনটো গুণ দেখা পালোঁ, ভালেমান গুণ পাইছে। গতিকে কেৱল মাংগলিক থাকিলেই যে বিয়াখন নহ'ব সেইটো নহয়, মাংগলিকৰ সাধাৰণ প্ৰতিকাৰ কৰিও বিয়াখন হ'ব পাৰে। ৰেড কইল এটা পিন্ধি দিয়ক, মংগলবাৰ দিনটো পালন কৰি থাকক, নিশ্চয় বিয়াখন হ'ব। বিয়াৰ পিছত মই তেনেকুৱা বেয়া পোৱা নাই। কেৱল মাংগলিক প্ৰতিকাৰটো হোল লাইফ ৰাখিব লাগিব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। সিংহ ৰাশি, কাপছ এণ্ড কিং অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ভাল বেয়াৰ মাজেৰে সপ্তাহটো পাৰ হ'ব, কিন্তু বিদ্যাৰ্থীসকলে অতি অশুভ ফল লাভ কৰিব পাৰে। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে বুধবাৰ দিনটো পালন কৰক, সৰস্বতী দেৱীৰ আৰাধনা কৰক। ব্যৱসায় বাণিজ্যত আপুনি আগবাঢ়িব পাৰিব, কিন্তু লোহাৰ বেপাৰী আৰু লিকুইড আইটেমৰ যদি আপুনি ব্যৱসায় কৰিছে কিছু অশুভ ফল দিব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত শুভ ফল দিব। চাকৰিয়ালৰ ভাল, টকা পইচা হাতলৈ আহিব, প্ৰমোচন আদিৰ কাৰকতা। এই সপ্তাহটোত ভ্ৰমণ আদি কৰিব পাৰিব, কিন্তু পশ্চিম দিশ বৰ্জনীয়। এই সপ্তাহটোৰ শেষ ভাগত টকা পইচা কিছু হানিৰ যোগো আছে। বিদ্যাৰ্থীসকলৰো শেষ পাৰ্টত কিছু অশুভ কাৰক। স্বাস্থ্য পাতি মধ্যম, পেটৰ বিষত ভুগিব পাৰে, সাৱধান হওক। সিংহ ৰাশিৰ জাতক জাতিকাসকলে অৰেঞ্জ কালাৰ ইউজ কৰিব পাৰে লাকি কালাৰ হিচাপে। আনলাকি কালাৰ হ'ব য়েলো, লাকি নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। পেণ্টাকলছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ লাভ, বিভিন্ন দিশত আপুনি উন্নত ফল পাব। কোনোবাৰ কাৰণে আপুনি অন্তৰত আঘাত পাব পাৰে, কিছু সাৱধান হওক। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে বিভিন্ন দিশত সফলতা আহিব। বিদ্যালাভত শুভ ফল পাব। দূৰ ভ্ৰমণৰ সুযোগ দেখা যায়, কিন্তু ছাউথ ছাইড বৰ্জনীয়, দক্ষিণ দিশত ভ্ৰমণ নকৰিব। এই সপ্তাহটোৰ লাকি কালাৰ হ'ব সোণালী, আনলাকি কালাৰ হ'ব বগা, লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। তুলা ৰাশি, কাপছ এণ্ড কাপছ, লিব্ৰাৰ ক্ষেত্ৰত দেখুৱাই আছে কিছু শুভ ফল পাব, লাহে লাহে আগবাঢ়িব পাৰিব। ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। পুৰণা ব্যৱসায়টো ভালেই হ'ব, সপ্তাহটো বেয়া নহয়। লক্ষ্মী দেৱীৰ পূজা পাতল কৰক, লক্ষ্মীৰ পাঁচালি পৰক, আৰু ভাল হ'ব। বিদ্যাৰ্থীসকলৰ ভাল বেয়াৰ মাজেৰে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত ভ্ৰমণ আদিৰ সুযোগ পাব। সপ্তাহটোত আপুনি ড্ৰাইভিং কৰোঁতে সাৱধান হওক। মংগলবাৰ দিনটো পালন কৰক। এই সপ্তাহটোৰ শেষৰ ফালে স্বাস্থ্য পাতিৰ কিছু অৱনতি দেখুৱাই আছে, গতিকে সাৱধান হ'ব লাগিব। সপ্তাহটোৰ আপুনি যিমান পাৰে দুখীয়া ল'ৰা ছোৱালীক মিঠাই খাব দিয়ক। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 2।
এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব। এই সপ্তাহটোত পাৰিলে মংগলবাৰ দিনা বান্দৰক কল খাব দিয়ক। দূৰ ভ্ৰমণ নকৰিব। সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে শুভ ফল আশা কৰিব পাৰে। নিবনুৱাসকলৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে। ব্যৱসায় বাণিজ্যত মধ্যম ফল, টকা পইচা হানিৰ যোগ আছে। এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব। উত্তৰ দিশ ভ্ৰমণ নকৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে দুখীয়াজনক অকণমান মিঠাই, দক্ষিণা, গ্ৰীণ কালাৰৰ কাপোৰ কানি আগবঢ়াব পাৰে। লাকি কালাৰ হ'ব গ্ৰীণ, আনলাকি কালাৰ হ'ব এছ কালাৰ, লাকি নাম্বাৰ হ'ব 3। এতিয়া ধনুৰাশি চেৰিটেৰিয়াছ চ'ৰ্চ এণ্ড টেম্পাৰেঞ্চ। এই দুখন কাৰ্ড মতে আপুনি এই সপ্তাহটোত কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক আৰু বৃহস্পতিবাৰ দিনা কামটো কৰক, ভাল হ'ব। চাকৰি বাকৰি যদি কৰিছে ভাল ফল পাব। নিবনুৱাসকলৰ সুযোগ আহিব। অৱশ্যে ব্যৱসায় বাণিজ্যত আৰ্থিক অৱস্থা বেছি ভাল নহ'লেও স্বাভাৱিক থাকিব। এই সপ্তাহটোত আৰ্থিক ক্ষয় ক্ষতিৰো কিছু সম্ভাৱনা আছে। অৱশ্যে লাষ্ট পাৰ্টত বিনিয়োগ কৰিব পাৰে, কিন্তু চাই চিতি কৰিব। সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে। এই সপ্তাহটোত কাকো বিশ্বাসত নল'ব। সপ্তাহটোত য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ ওৱান্স এণ্ড এইজ অফ চ'ৰ্চ মকৰ ৰাশি। মকৰ ৰাশিত সিদ্ধান্ত লওঁতে কিছু টান হ'ব। যিকোনো সিদ্ধান্ত ভুল হৈ যাব পাৰে, সাৱধান হওক। এই সপ্তাহটোত হাত ভৰিত আঘাত পাব পাৰে, সাৱধান হ'ব। ভৰিৰ বিষত কষ্ট পাব পাৰে। বিভিন্ন দিশত সমস্যা আহিব। অৱশ্যে ব্যৱসায় বাণিজ্যৰ শেষৰ পাৰ্টত, সপ্তাহটোৰ লাষ্ট পাৰ্টত ভাল ফল দেখুৱাই আছে। পাৰিবাৰিক কিছু অশান্তি অৱসাদ আদি বৃদ্ধি পাব। এই সপ্তাহটোত কাজিয়া পেচালত নাযাব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। সপ্তাহটোৰ শেষৰ ফালে যিমান পাৰে দান ধ্যান কৰক। সপ্তাহটোৰ লাকি কালাৰ হ'ব স্কাই ব্লু, আনলাকি কালাৰ হ'ব হোৱাইট। কুম্ভ ৰাশি একুৰিয়াছ টেম্পাৰেঞ্চ এণ্ড চ'ৰ্চ। এই দুটা কাৰ্ড মতে বিবাহিত জীৱনত শুভ ফল, প্ৰেম প্ৰীতিত শুভ ফল। চাকৰি বাকৰি যদি কৰিছে আগুৱাই যোৱাৰ সুযোগ পাব। আৰ্থিক লেনদেন স্বাভাৱিক থাকিব, কিন্তু ব্যৱসায় বাণিজ্যত বিনিয়োগ কৰোঁতে সাৱধান হওক। ব্যৱসায়ীসকলৰ কিছু অশুভ, সৰু সুৰা দুৰ্ঘটনাৰ যুগ। ড্ৰাইভিং কৰোঁতে সতৰ্ক হওক। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব। সপ্তাহটোত কাজিয়া পেচাল থাকিলে সমাধান হ'ব। এই সপ্তাহটোত আপুনি পাৰিলে শিৱ মন্দিৰ দৰ্শন কৰক, সোমবাৰ দিনটো পালন কৰক। লাকি কালাৰ হ'ব অফ হোৱাইট, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ মীন ৰাশিলৈ এইজ অফ চ'ৰ্চ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আপোনাৰ কেৰিয়াৰ, ব্যক্তিগত জীৱন আদিত উন্নতি যেন দেখুৱাই আছে। চকুৰ বিষ, পেটৰ বিষত কষ্ট পাব পাৰে, সাৱধান হওক। স্বাস্থ্য পাতি মধ্যম। মনৰ অৱসাদ থাকিব, অৱসাদ বৃদ্ধি পাব, গতিকে সাৱধান হওক। আত্মীয় স্বজনৰ লগত ভাল ফল, আলহীৰ আগমন। ব্যৱসায় বাণিজ্যত ভাল ফল দেখুৱাই আছে। সপ্তাহটোৰ প্ৰথম ভাগত ব্যৱসায়ত বিশেষ ভাল। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব। বিদ্যাৰ্থীসকলে লাহে লাহে ভাল ফল পাব। এই সপ্তাহটোত পাৰিলে আপুনি শ্মশানকালীৰ মন্দিৰত ফল মূল আগবঢ়াওক, ভাল ফল দিব। লাকি কালাৰ হ'ব ৰেড, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 8। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমালৈ যদি চিঠি পত্ৰ লিখিছে তেতিয়া আমাৰ গুৱাহাটী পল্টন বজাৰত থকা ৰত্নকুবেৰলৈ আপুনি আগবঢ়াব পাৰে, নিশ্চয় আনচাৰ পাব। মই ফেচবুকত আছোঁ, ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত আপুনি আপোনাৰ জানিবলগীয়া কুৱেশ্যনখিনি কৰিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8829911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।